এটা অশ্লীল ভাইৰেল ভিডিঅ'ক লৈ অব্যাহত বিতৰ্ক ভাইৰেল ভিডিঅ'ৰ সৈতে সাঙুৰ খাইছিল লখিমপুৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ নাম এই সন্দৰ্ভত সংবাদমেল পাতি ভিডিঅ' ভাইৰেলৰ আঁৰত বিধায়ক মানৱ ডেকা আৰু এজন প্ৰাক্তন সাংসদ জড়িত বুলি অভিযোগ আনিছিল কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই এই অভিযোগৰ প্ৰত্যুত্তৰ দিছে বিধায়ক মানৱ ডেকাই নগ্ন হোৱাজনো কংগ্ৰেছৰ আৰু নগ্ন কৰাজনো কংগ্ৰেছৰ তেনে ক্ষেত্ৰত কংগ্ৰেছৰ ক্ষতি হোৱাৰ আশংকাতে বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে অনা হৈছে অভিযোগ সফটৱেৰ জৰিয়তে কৰা পৰীক্ষাত এই ভিডিঅ'টো আচল প্ৰমাণিত বুলি দাবী কৰিছে বিধায়ক মানৱ ডেকাই ৪৮ ঘণ্টাৰ ভিতৰত এই অভিযোগ উঠাই নললে উদয় শংকৰ হাজৰিকাৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ কৰাৰ হুংকাৰ বিষয়টো তদন্তৰ বাবে ডিজিপিলৈ পত্ৰ প্ৰেৰণ কৰিছে মানৱ ডেকাই লখিমপুৰৰ যিজন জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই কিবা এটা তেওঁৰ ভাইৰেল হোৱা ভিডিঅ'ক লৈ মোৰ নাম সাঙুৰ খুৱাইছে আচলতে নগ্ন হোৱাজনো কংগ্ৰেছ দলৰে আৰু নগ্ন কৰা কেইজনো কংগ্ৰেছ দলৰে মই যেটো গম পাইছোঁ তেওঁ কৈছে যে 11 তাৰিখে মই তেওঁ কিবা ভাবুকি দিয়া বুলি ব্লেকমেইল কৰা বুলি এতিয়া মোক আপোনালোকে এটা কথা কওকচোন 11 তাৰিখে যদি মই তেওঁ কিবা কৈছোঁৱে তেতিয়াহ'লে 16 তাৰিখলৈকে তেওঁ ঘোঁৰাঘাঁ খাটি আছিলে নে ভিডিঅ' চাটত ব্যস্ত আছিলে তেওঁ কিয় পিছদিনাখন প্ৰেছ কনফাৰেন্স নকৰিলে এফআইআৰ এখন দিব লাগিছিল কালি আপোনালোকৰ সন্মুখত এখন সংবাদমেল দিলে আৰু তেওঁ সংবাদমেলখনত ক'লে যে এইটো ফেক ভিডিঅ' তেওঁ যেতিয়া ক'লে ডিপ ফেক ভিডিঅ' বুলি মই লগে লগে এই ছফ্টৱেৰ কিনি আপোনালোকক দেখাই দিছোঁ এই ছফ্টৱেৰ কিনি ভিডিঅ'টো দিয়াৰ লগে জুম কৰি চাওক কি আহিছে ৰিয়েল আহিছেনে ৰিয়েল বুলি আহিছে তাৰমানে এই ভিডিঅ'টো ফেক নহয় তেওঁ নিজে ৰিয়েল যিহেতু মোক সাঙুৰ খুৱাইছে মই এখন আমাৰ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ জিপি সিং ডাঙৰীয়ালে এখন চিঠি লিখিছোঁ মই তাত লিখিছোঁ যে মোৰ লখিমপুৰ সমষ্টিৰ এজন জ্যেষ্ঠ ব্যক্তি যি কংগ্ৰেছ দলৰ কেণ্ডিডেট উদয় শংকৰ হাজৰিকা ডাঙৰীয়া ব্যক্তিজনৰ এনেকুৱা এটা ভিডিঅ' তেওঁ কণ্ট্ৰভাৰ্চি হৈছে আৰু যিহেতু মই এজন জনপ্ৰতিনিধি আৰু যিহেতু মোৰ নামো সাঙুৰ খুৱাই উলিয়াইছে গতিকে অতি সোনকালে তেওঁ তাৰ ওপৰত এটা ব্যৱস্থা কৰি ইনকুৱাৰী দিব লাগে মোৰ উকিলে ইতিমধ্যে তেওঁলৈ নটিচ দিছে আজিক দিছে হয়তো কাইলৈ তেওঁ পাব যদি ৪৮ ঘণ্টাৰ ভিতৰত তেওঁ ৰাজহুৱাভাৱে ক্ষমা নোখোজে বা মোৰ নাম উঠাই নলয় তেতিয়া তেওঁৰ ওপৰত মই ১০ কোটি টকাৰ চিভিল আৰু ডিফেমেশ্যন দুটা কেছে তেওঁৰ ওপৰত কৰিম